পাটিচেপেটা পিঠা কেনেকৈ মিহি আৰু কোমল হয় আজি মই পাটিচেপেটা পিঠা বনাবলৈ ওলাইছো আৰু এই পিঠাটো খাবলৈ ইমানেই সোৱাদ হয় প্ৰথমতে মই ভাত খোৱা চাউলৰ 1 কাপ পিঠাগুৰি লৈছো আৰু সেই কাপটোৰে 1 কাপ ময়দা লৈছো আধা কাপ সুজি লৈছো আৰু বেলেন্স হবৰ কাৰণে মিঠাটো অকমান নিমখ দিছো আৰু অলমান 1 চামুচ মান চেনি দিছো আৰু 4 চামুচ পাউডাৰ গাখীৰ দিছো ইয়াত আৰু অলপকে ইয়াত গাখীৰ দি বেটাৰটো মই পাতলা হোৱালৈকে মিলাই থাকিম আপোনালোকে পানীও দিব পাৰে মই গাখীৰকে দিলো গাখীৰ দিলে খাবলৈ বেছি সোৱাদ হয় সেই কাৰণে পাউডাৰ গাখীৰ আৰু গাখীৰটো ইয়াত দি দিলো আৰু এতিয়া বেটাৰটো যিমানেই মিলাব সিমানেই পিঠাটো ধুনিয়া হ'ব ভাঙি চিঙি নাযায় আৰু ইয়া দেখিছে বেটাৰটো এটা ধুনিয়া জুখত হৈ গৈছে এতিয়া অলপ সময় ৰখাই থৈ দিব ইয়াৰ ভিতৰত দিবলৈ মই পুৰটো বনাইছো গাখীৰ অলপ লৈছো তাতে পাউডাৰ গাখীৰ অলমান দি দিছো আৰু যিমান লৰাব সিমানেই লাহে লাহে ইয়াৰ ঘন হৈ আহিব আৰু সোৱাদ হ'বলৈ অলমান মিঠৈ দিছো তেতিয়াহে ভাল লাগিব অলমান মিঠা হলে আৰু ইয়াত নাইকল লুকি থৈছিলো নাইকলৰ গুড়া অলপও দি দিলো দেখুৱাব নহল মোৰ আৰু ইয়া দেখিছে কিমান ধুনিয়া কালাৰ এটা হৈ আহিলে পুৰটো এতিয়া কেৰাহীটোত মই বেটাৰটোৰ 1 চামুচ দি চাৰিওপিনে ঘুৰাই দিছো আৰু এইখিনি শুকাই যাবলৈ দিম আৰু একদম জুইটো মিডিয়ামত ৰাখিব বেছি ডাঙৰকে নাৰাখিব এতিয়া এয়া মই পুৰটো দি দিলো এতিয়া লাহে লাহে এইটো ৰোল কৰিবলৈ চাম যেনেকৈ আপোনালোকে তিল পিঠাৰ ভাজ দিয়ে তেনেকৈ এইটো ভাজ দি গৈ থাকিব এফালৰ পৰা মেৰিয়াই গৈ থাকিব কেৰাহীৰ পৰা নিজে নিজেই পিঠাটো উঠি গৈছে এয়া এফালৰ পৰা এতিয়া মেৰিয়াই গৈ থাকিব কিমান ধুনিয়াকৈ ভাজ লৈ গৈছে নিজে নিজে অকল হেতাখনেৰে লাহে লাহে এনেকৈ ঠেলি দিলেই হ'ল আৰু এই পিঠাটো বনাই এসপ্তাহলৈ ফ্ৰিজত থৈ দিব পাৰিব অকমানুৱে বেয়া নহয় তাৰে আপোনালোকে সন্ধিয়া সময়ত বা ৰাতিপুৱা চাহৰ লগতো খাব পাৰিব ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব আৰু আলহী এটা ঘৰলৈ আহিলে সুন্দৰকৈ তেওঁলোককো দিব পাৰিব এয়া দেখিছে কালাৰটো যেন ইমানেই ধুনিয়া হৈছে আজি পিঠাকেইটাৰ আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব কিন্তু দেই আৰু ভাল লাগিলে আপোনাৰ প্ৰিয়জনলৈও শ্বেয়াৰ কৰি দিবচোন আৰু নতুন নতুন ভিডিঅ' বনাবলৈ তেতিয়া আমি অলপমান সাহস পাওঁ প্ৰেৰণা পাওঁ